যোৱাকালি আমাৰ এটা ইনফৰমেশ্যন আছিলে যে ফৰেন মেড চিগাৰেটছৰ স্মাগলিং হ'ব বুলি, আৰু একৰ্ডিংলি আমি গুমৰা থানাৰ অন্তৰ্গত আমি নাকা এটা লগালোঁ, আৰু নাকা তাতে লগাই পেলাই আমি গাড়ী এখন পালোঁ, এখন হুণ্ডাই ক্ৰেটা এখন মিজোৰামৰ ৰেজিষ্ট্ৰেশ্যন আছিলে, আৰু তাতে আমি 1490 1490 পেকেট আমি ফৰেন মেড চিগাৰেটছ পালোঁ। চ' টোটেল 2,98,000 পিচেছ আছিলে, আৰু যোনটো আমি ভাবিছোঁ যে মাৰ্কেটৰ ভেলু আনুমানিক 30 লাখ হ'ব, 30 লাখ টকা হ'ব। চ' একৰ্ডিংলি আমাৰ আইনী প্ৰক্ৰিয়াখিনি আৰম্ভ হ'ল, আমি একৰ্ডিংলি চিজাৰ কৰা হ'ল, হুণ্ডাই ক্ৰেটা এখন পোৱা গ'ল, যোনজন ড্ৰাইভাৰজন আছিলে ড্ৰাইভাৰজনো আমি এৰেষ্ট কৰিলোঁ, কেছ এটা ৰেজিষ্টাৰ হ'ল একৰ্ডিং টু যি ছেকশ্যনছ লগাব লাগে, আৰু ইনভেষ্টিগেশ্যন এতিয়া বৰ্তমানে চলি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।